এইমাত্ৰ এটা নিউজ চালোঁ দেই, মানে লখিমপুৰৰ হয়, মৌচুমী আৰু টুনটুন, সিহঁতে দুজনে হাজবেণ্ড ৱাইফ। তো সিহঁতে 2 বছৰ পিছত সিহঁতৰ সন্তানো এটা জন্ম হ'ল। সি যিহেতু কাম নকৰে, তো ই হাজিৰা কৰি কেনে এনেকৈ খুৱায় মৌচুমীক, আৰু তাৰ ল'ৰাজনৰ ঘৰত মাক আছে আৰু সন্তানটো। তো এনেকৈ আৰু ছোৱালীজন হ'ল 12 পাছ। তো তাই এনেকৈ ইও এনেকৈ জোৰ দিয়ে, পঢ়া শুনা কৰিব কৈ, গভৰ্ণমেণ্ট চাকৰি যেনেকৈ ওলাই আছে, তো এনেকৈ টুনটুনেও তাই মৌচুমীক চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব কয়, কিতাপ চিতাপ আনি দিয়ে। তো এনেকৈ 2 বছৰ পিছত তো সিহঁতে মৌচুমীয়ে মানে চাকৰি নিউজ আহিল, তো গুৱাহাটীত পষ্টিং, তো এনেকৈ যাব লগা হ'ল। তো তাৰপিছত মৌচুমীয়ে কি কৰিল, এনেকৈ 1 বছৰমান যোৱাৰ পিছত তাই অফিচত কোনোবা এজন ল'ৰাৰ লগত লিংক লাগিল। তো লিংক লগাৰ পিছত মানে কি কয়, এতিয়া টুনটুনক মানে ইগন'ৰ কৰা আৰম্ভ কৰিল। তো ল'ৰাটোকো লগ কৰিব নিদিয়ে, সৰু ল'ৰাটো তেতিয়া 4 বছৰ হৈ গৈছিল। তাৰপিছত মেণ্টেলি বহুত ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল, থাকিব আৰম্ভ কৰিল টুনটুনে মানে। তাৰপিছত কি কয়, মৌচুমীয়ে মানে সেই মহিলা সমিতিবিলাক যে থাকে, মহিলাবিলাক কমিটি এটা, তো সিহঁতক পৰা মানে কি কয় এখন এপ্লিকেশ্যনত টুনটুনৰ এগেইনষ্টত দিলে যে মানে সি যাতে লগ নকৰে বাচ্ছাটোক। তো ল'ৰাবিলাক ইমান ইম'চনেল, লাষ্টত টুনটুনে ছুইচাইড কৰিব লগা বাধ্য হ'ল, ছুইচাইড কৰিল সি। তো ভাবকচোন, ছোৱালীবিলাকে মানে কি কয় সিহঁতৰ হাতত পইচা আহি গ'লে তাৰমানে কেনেকুৱা ল'ৰাৰ লগত কিমান বেয়া এটা এক্সট্ৰিম কৰিব পাৰে, কিমান এটা মৌচুমী জহৰী, কিমান এটা ডাঙৰ জহৰী তাই। আপোনালোকৰ লগত যদি এনেকুৱা হয়, নাইবা মোৰ লগত যদি এনেকুৱা হয়, কেতিয়াবাতো হৈ যাব পাৰে। মানে ছোৱালীবিলাকক কেনেকৈ বিশ্বাস কৰিম মানে আমি। তো সেইকাৰণে আপুনি আপোনাৰ লগত মিলা ছোৱালী লওক, একদম আপুনি যি কৰে সেইটোৱে মিলা ছোৱালী লওক। আৰু মৌচুমীৰ কথা আপুনি কি ভাবে? আপোনাৰ লগত যদি এনেকুৱা হয় আপুনি কি কৰিব? এটা কমেণ্ট কৰি দিব। এনেকুৱা ছোৱালীৰ লগত কি কৰিব লাগে, আৰু আপোনাৰ লগত যদি এনেকুৱা হয় আপুনি কি কৰিব, এটা জাষ্ট কমেণ্ট কৰক।